আচ্ছা, বাক্সাৰ মিলন বজাৰৰ কোকৰাঝাৰ লোকসভা সমষ্টি কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী গজেন মুছাহাৰীৰ নিৰ্বাচনী জনসভাত গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হ'ল জুমলাৰ চৰকাৰ। যিমান দিন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিব সিমান দিনলৈকে এগৰাকী লাখপতি বাইদেউ হ'ব নোৱাৰে। লাখপতি বাইদেউ সম্পৰ্কত এদৰে মন্তব্য আগবঢ়ালে আজি বাস্কাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। অমৃত কলহৰ 10,000 টকা পালেনে বুলিও মহিলাসকলক প্ৰশ্ন উত্থাপন কৰিলে গৌৰৱ গগৈ। সংবিধান অধিকাৰ সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনালে গৌৰৱ গগৈ। বিজেপিয়ে যিমান আসন লাভৰ কথা নিৰ্বাচনৰ পিছত মুখ ঠেকেচা খাব। আজিৰ সভাত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, বৰপেটাৰ বিধায়ক আব্দুল ৰহিমেও ভাষণ প্ৰদান কৰিলে। পৰিৱৰ্তনটো কি হ'ল? পৰিৱৰ্তনটো জুমলা। আমি দেখিছো পৰিৱৰ্তনৰ নামত এতিয়া নহৰুৰ দাম 1 কেজি নহৰু 400 টকা হৈ গ'ল, চাউলৰ দাম 50 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল, দালি আমি ক'ৰবাত দোকানত যাওঁতে 200 টকা আমাক দালি আমি কিনিবলগীয়া হৈছে। এয়া আজি বাস্কাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ মুখত শুনিবলৈ পোৱা গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কীয় বিশেষ বক্তব্য। মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰি কংগ্ৰেছ দল চৰকাৰলৈ আহিলে মূল্যবৃদ্ধি ৰোধ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি আগবঢ়ালে বাস্কাৰ এই বিশাল জনসভাত।